সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই ট্ৰেভেল কৰি আছোঁ পুনেৰ পৰা নাগপুৰলৈ। বন্দে ভাৰত এক্সপ্ৰেছত এয়া মোৰ প্ৰথমটো যাত্ৰা। তাকে আপোনালোকলৈ মই ভিডিঅ' আকাৰে লৈ আহিছোঁ। মোৰ গোটেই জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ষ্টেচন পাই প্ৰথমে নিজৰ ছিটটো লৈ ল'লোঁ। আমাৰ ট্ৰেইনৰ সময় আছিল 6:25, গতিকে আমি বহাৰ কিছু সময় পিছতেই আমাৰ ট্ৰেইনখন যাবলৈ আৰম্ভ কৰিলে। যিহেতু ইলেক্ট্ৰনিক ট্ৰেইন, সময় হোৱাৰ লগে লগে দৰ্জা ক্ল'জ হৈ যায়। ইয়াৰ পাছতে আমাক দিলেহি পানী বটল আৰু তাৰ পাছতে আহিলে পেপাৰ। কিছু সময় যোৱাৰ পাছতে আকৌ আহিলে বিস্কুট আৰু কফিখিনি ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া এই ধুনীয়া ভিউটোৰ সৈতে মই মোৰ কফিখিনি এনজয় কৰোঁ আৰু আপোনালোকেও ভিউটো চাই যাওক। ইয়াৰ পাছতে 8টামান বজাত আমাক ব্ৰেকফাষ্ট দিলেহি। ব্ৰেকফাষ্টত আছিলে পোহা, উপমা আৰু এটা মাফিন, লগতে দিছিলে এটা মিক্সচাৰ। আমাৰ সকলোবোৰ মিলছ ভেজিটেৰিয়ান অপশ্যনত আছিলে। টেষ্টৰ কথা যদি ক'বলৈ যাওঁ, উপমাখিনিও ভালেই আছিলে, লগতে পোহাখিনি অকণমান স্পাইচি হয়, কিন্তু ঠিকেই আছে। এনেদৰে ধুনীয়া ভিউটোৰ সৈতে পুনৰবাৰ আকৌ ব্ৰেকফাষ্ট এনজয় কৰিলোঁ। লগতে আপোনালোককো প্ৰথমবাৰ বন্দে ভাৰত ট্ৰেইনৰ সৰু সৰু অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছোঁ। এতিয়া সময় আহিল লাঞ্চৰ। লাঞ্চটো আমাক 12:30 পৰা 1টাৰ ভিতৰতে দিছিলে। তেওঁলোকে খুব ধুনীয়াকৈ এটা টাইম মেইনটেইন কৰি আমাক খাদ্যবোৰ দি আছে। লাঞ্চত আছিলে ৰাইচ, দালি, পনীৰ, ৰুটি আৰু এখন চব্জি, দৈ আৰু এটা গোলাপ জামুন। এতিয়া আহিলে ইভিনিং স্নেক্সৰ টাইম, আৰু এইটো হৈছে একদম শেষৰটো মিল। ইভিনিং স্নেক্সত আছিলে এটা আপেল জুচ, মিক্সচাৰ, কচুৰি, এটা চুইটছ, লগতে দিছিলে কফি। সম্পূৰ্ণ 12 ঘণ্টা জাৰ্ণি কৰাৰ পাছত আমি আহি নাগপুৰ পালোহি আঞ্জনী ৰেলৱে ষ্টেচন। যদিও আগতে ট্ৰেইন যাত্ৰা কৰিছোঁ, কিন্তু বন্দে ভাৰতত এইটো মোৰ প্ৰথমটো যাত্ৰা। এতিয়া আপোনালোকক সকলোখিনি মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো কিছুমানৰ কাৰণে হেল্পফুল হ'ব। আৰু যদি ভিডিঅ' চাই ভাল পাইছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি পেলাই নাপাহৰিব। তেতিয়ালৈ আহিছোঁ, বাই।